নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ মুছলমান অধ্যুষিত অঞ্চলত স্থাপন কৰা হ'ব সৈনিক স্কুল এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুছলমান সংখ্যালঘু অঞ্চলত সৈনিক স্কুল খুলিব চৰকাৰে খানাপাৰাত অনুষ্ঠিত হৈ থকা ৩৮ সংখ্যক সোণৰ হাট মেলাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা আৰু স্বাস্থ্য ৰাজনীতিৰ উদ্ধৰ বিষয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু অঞ্চলসমূহত উচ্চমানৰ বিদ্যালয় স্থাপন কৰি সকলোকে সমান শৈক্ষিক অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা সংখ্যালঘু অঞ্চলত 21খন বিদ্যালয় স্থাপনৰ বাবে 30 কোটি টকা আবণ্টন কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষাৰ অধিকাৰ সকলোৰে আছে মুছলমান অঞ্চলসমূহত সকলো আছে নাই কেৱল উচ্চ শিক্ষাৰ ব্যৱস্থা এনে পৰিপ্ৰেক্ষিতত যদি তেনে অঞ্চলসমূহত উচ্চ মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান গঢ়ি তোলা হয় তেন্তে মুছলমান যুৱক যুৱতীসকল আগবাঢ়ি যাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে মুছলমান অধ্যুষিত অঞ্চলসমূহত স্থাপন কৰিব লগা বিদ্যালয়সমূহত হিন্দু বা আন ধৰ্মৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকসকলৰ উপৰিও অন্যান্য এছটি এছচি আদি পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষাৰ নতুন পৰিৱৰ্তন ঘটোৱাৰ পোষকতা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ ৬২ বছৰলৈকে বৃদ্ধি কৰা হ'ব চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স বিহাৰৰ চৰকাৰী কৰ্মচাৰীসকলে অতি শীঘ্ৰে লাভ কৰিব ভাল খবৰ ৰাজ্যখনৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ সময়সীমা ৬০ পৰা ৬২ বছৰ কৰাৰ চিন্তা চৰ্চা কৰিছে বিধান পৰিষদৰ সদস্য কেদাৰ পাণ্ডেৰ এটা প্ৰশ্নৰ উত্তৰত কাৰ্যবাহী সভাপতি অৱধেশ নাৰায়ণ সিঙে এই বিষয়ত গভীৰভাৱে চিন্তা কৰিব লাগে বুলি মন্তব্য কৰে পাণ্ডেয়ে প্ৰশ্ন কৰে যে বিহাৰৰ চৰকাৰী কৰ্মচাৰীসকলে ৬০ বছৰ সেৱা আগবঢ়োৱাৰ পিছত পেঞ্চন হিচাপে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰিব লাগে দেশৰ অন্যান্য ৰাজ্য অন্ধ্ৰপ্ৰদেশ কেৰালা তেলেংগানা আৰু মধ্যপ্ৰদেশত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়সৰ সীমা হৈছে ৬২ বছৰ চৰকাৰে ইয়াৰ বিষয়ে কিয় নাভাবে এইদৰে প্ৰশ্ন কৰে পাণ্ডেয়ে এই প্ৰশ্নৰ উত্তৰত উপমুখ্যমন্ত্ৰীয়ে কয় যে এই ধৰণৰ বিষয় সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই যদিও এতিয়া বিষয়টোত গুৰুত্ব দিব চৰকাৰে পৰৱৰ্তী খবৰ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীলৈ বিশেষ জাননী সেবাৰ জাননীত কি আছে চাওঁ আহক এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীলৈ বিশেষ জাননী এই জাননী প্ৰেৰণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰশ্নকাকত বিতৰ্কক লৈ অভিভাৱক আৰু শিক্ষাৰ্থীলৈ স্পষ্টীকৰণ সেবাৰ পাঠ্যক্ৰমৰ লগত কোনো ধৰণৰ অমিল নাথাকে প্ৰশ্নকাকতৰ এইবাৰৰ পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ বিগত বৰ্ষৰ দৰে হ'ব 20 বৰ্ষৰ নিৰ্ধাৰিত 30% পৰিৱৰ্তে 40% পাঠ্যক্ৰম হ্ৰাসৰে যুগুত কৰা হৈছে প্ৰশ্নকাকত শংকিত হ'ব নালাগে ছাত্ৰ ছাত্ৰীসকল 2021-22 বৰ্ষৰ পাঠ্যক্ৰম আৰু প্ৰশ্নকাকতৰ মাজত কোনো অমিল নাই 21 বৰ্ষত অনুষ্ঠিত বিশেষ পৰীক্ষাৰ প্ৰশ্নকাকত সম্পূৰ্ণ সুকীয়া আছিল শেহতীয়াকৈ এই স্পষ্টীকৰণ দিছে সেবাই বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অখিল গগৈৰ সমান অকৃতজ্ঞ মানুহ অসমত দ্বিতীয়জন নাই অখিল গগৈৰ সন্দৰ্ভত এই মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ অখিল গগৈৰ সমান অকৃতজ্ঞ মানুহ অসমত দ্বিতীয়জন নাই পুনৰ এবাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকা সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অখিল গগৈক খুৰদাৰ সমালোচনা বিজেপিৰ মন্ত্ৰীগৰাকীৰ উল্লেখযোগ্য যে সদ্য সম্পন্ন হোৱা পৌৰসভা নিৰ্বাচনত পুনৰবাৰ জয়ৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় বিজেপি অখিল গগৈৰ সমষ্টি শিৱসাগৰৰ পৌৰসভাতো এইবাৰ উৰিল বিজেপিৰ বিজয় ধ্বজা তাৰ পিছতে বিধায়ক অখিল গগৈয়ে অভিযোগ কৰিছিল যে বিজেপিয়ে ধন বল বাহুবল দেখুৱাই জয়ী হৈছে অখিল গগৈৰ অভিযোগ সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে অখিল গগৈৰ সমান অকৃতজ্ঞ মানুহ অসমত দ্বিতীয়জন নাই কাৰাগাৰত বন্দী হৈ থকাৰ সময়তো যিটো সমষ্টিৰ ৰাইজে তেওঁক ভোট দি জয়ী কৰাইছিল
সেই সমষ্টিৰ ৰাইজকে এতিয়া মত টকাৰ বিনিময়ত ভোট দিয়াৰ অভিযোগ কৰিছে অখিল গগৈয়ে। নিজৰ সমষ্টিবাসীৰ বিষয়ে ইমান বেয়াকৈ কোৱাৰ দুঃসাহস অকল অকৃতজ্ঞ মানুহৰে কৰিব পাৰে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে যি সময়ত অখিল গগৈয়ে জয়লাভ কৰিছিল সেই সময়ত তেওঁ মদ মাংস টকা বিলাইছিল নেকি, এই বুলি উভতাই প্ৰশ্ন কৰে পীযুষ হাজৰিকাই। অসমৰ লগতে সমগ্ৰ ভাৰতত কংগ্ৰেছৰ বিধ্বস্ত অৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে পূৰ্বে কোৱা ৯৮-৯৯% কথাই এতিয়া সঁচা হৈছে। ৰাইজৰ প্ৰতি কংগ্ৰেছৰ নেতাৰ কোনো আস্থা নাই বাবেই কংগ্ৰেছৰ এনে দুৰৱস্থা ঘটিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীজনে কয় যে কংগ্ৰেছে মানুহৰ প্ৰতি যি আস্থাহীনতা প্ৰদৰ্শন কৰিছিল তাৰ পুতক আজি ৰাইজে তুলি আছে। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান। পুনৰ অনলাইনৰ জৰিয়তে আৰম্ভ হ'ব পাঠদান। পুনৰ ভয়ংকৰ ৰূপত আহি আছে কোভিড। বন্ধ হ'ল সকলো শিক্ষানুষ্ঠান। অনলাইনৰ মাধ্যমেৰে হ'ব পাঠদান। চীনত কোভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ। শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হৈছে ১৫০০ গৰাকী লোক। বিগত ২টা বৰ্ষৰ তুলনাত ক্ষিপ্ৰগতিত বৃদ্ধি পাইছে সংক্ৰমণ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই তথ্য। ইতিমধ্যে চীনৰ চেংচুন আৰু ইউচেং চহৰত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন। বন্ধ কৰি দিয়া হৈছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান। সকলোকে ৩বাৰকৈ কোভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে চীনৰ প্ৰশাসনে। বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই কোভিডৰ নতুন প্ৰকাৰৰ নাম। কোভিডক লৈ নতুন নিৰ্দেশনা চীন প্ৰশাসনৰ। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰিছে চীন চৰকাৰে। পৰিয়ালৰ কেৱল এজন লোকেহে লাগতিয়াল সামগ্ৰী ক্ৰয়ৰ বাবে যাব পাৰিব। সকলোকে ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিছে চীন চৰকাৰে। অপ্ৰয়োজনীয় ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে চীন প্ৰশাসনে। পৰৱৰ্তী খবৰ, ৰাজ্যত মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ বাবেই ৰৈ গৈছে বহু উন্নয়নমূলক কাম। ঋণ মাফ কৰিবলৈ চৰকাৰে খৰচ কৰিছে ১২,০০০ কোটি টকা। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত শেহতীয়াকৈ এই মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ বাবেই ৰৈ গৈছে বহু উন্নয়নমূলক কাম। ঋণ মাফ কৰিবলৈ চৰকাৰে খৰচ কৰিছে ১২,০০০ কোটি টকা। ঋণ মাফ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ এই মন্তব্য। ১২,০০০ কোটি টকা খৰচ হোৱাৰ বাবেই পলম হৈছে ৰাজ্যৰ উন্নয়নমূলক কামত। এই টকা ৰাজ্যৰ উন্নয়নৰে টকা। এতিয়াৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিত্তমন্ত্ৰীয়ে লৈছিল এই সিদ্ধান্ত। ৰাজ্যৰ আই মাতৃসকলৰ আত্মসন্মানৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই লৈছিল বিশেষ পদক্ষেপ। পৰৱৰ্তী খবৰ, আপুনি নিয়োগ বিনিময় কেন্দ্ৰত অফলাইনত নাম পঞ্জীয়ন কৰিছিল নেকি? যদি কৰিছিল তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ৩১ মাৰ্চৰ পূৰ্বেই আপুনি সমাধা কৰিব লাগিব এই কাম। ৩১ মাৰ্চৰ পূৰ্বে এই কাম সমাধা কৰক। নিয়োগ বিনিময় কেন্দ্ৰত অফলাইনত নাম পঞ্জীয়ন কৰিছিল নেকি আপুনি? যদি কৰিছিল তেন্তে ৩১ মাৰ্চৰ পিছত পূৰ্বে অফলাইন পদ্ধতিৰে কৰা পঞ্জীয়নৰ গুৰুত্ব নাথাকিব। আপোনাৰ হাতত আছে মাত্ৰ ১৯ দিনৰ সময়। অনলাইন পঞ্জীয়ন নম্বৰৰহে গ্ৰহণযোগ্যতা থাকিব। কেনেকৈ অনলাইন পঞ্জীয়ন কৰিব অথবা পুনৰ পঞ্জীয়ন কৰিব চাওঁ আহক। তাৰ কাৰণে আপোনালোকে www.employment.assam.gov.in ত লগ ইন কৰিব লাগিব অথবা rtbs.assam.gov.in ত দৰ্শন কৰক আৰু তাৰপিছত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰক আৰু আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে লগ ইন কৰক আৰু ৩১ মাৰ্চৰ পূৰ্বেই আপুনি এই কাম সমাধা কৰক। নহ'লে কিন্তু আপুনি যি অফলাইন পদ্ধতিৰে পঞ্জীয়ন কৰিছিল সেই পঞ্জীয়নৰ কোনো ভেলু নাথাকিব।